ইতিমধ্যে উজনি অসমৰ কেইবাখনো জিলাতে বানে যি বিধ্বংসী ৰূপ ধাৰণ কৰিছে তাত বিভিন্ন লোক ক্ষতিৰ সন্মুখীন হোৱাৰ সমান্তৰালকৈ বহু সংখ্যক বিদ্যালয়ত ইয়াৰ প্ৰভাৱ পৰিছে। বানৰ দ্বাৰা বাঢ়নি পানীয়ে বহু বিদ্যালয়ক ক্ষতিসাধন কৰিছে আৰু আমি যদিহে চাওঁ কেৱল যোৰহাট জিলাখনতে প্ৰায় ৩৬০খন শিক্ষানুষ্ঠানত বানৰ প্ৰভাৱ পৰিছে, বানে ক্ষতি কৰিছে। আৰু আজি আমি আহিছোঁ এই বিষয়ে জানিবৰ বাবে যে যোৰহাটৰ বিদ্যালয়সমূহৰ কেনে বৰ্তমান অৱস্থা, যিসকল ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলে ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰিব যোৰহাটৰ শিক্ষা বিভাগে, কিয়নো বৰ্তমানো বহু বিদ্যালয় পানীৰ তলত থকাৰ সমান্তৰালকৈ একাংশ বিদ্যালয়ত আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। আমাৰ সৈতে আছে যোৰহাটৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডাঙৰীয়ানী। আমি তেখেতৰ পৰা জানিব বিচাৰিম যে বাইদেউ, কিমান বিদ্যালয় এতিয়ালৈকে আপোনালোকৰ ইয়াতে বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে? হয়, নমস্কাৰ। আমাৰ যোৰহাট জিলাত আমি আটাইকেইটা আমাৰ যিকেইটা ব্লক বানপানীত ক্ষতিগ্ৰস্ত হৈছে সেই গোটেইখিনি আমি বিদ্যালয় চৰজমিন কৰি আমাৰ যিখিনি ব্লক ফাংচনাৰিজ আছে তেওঁলোকৰ পৰা আমি এটা ৰিপৰ্ট পালোঁ যে আমাৰ প্ৰায় ৩৬০খনমান স্কুল এই বানত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আমাৰ হৈছে, ক্ষতিগ্ৰস্ত হৈছে। মানে এনেকুৱা হৈছে, পানী সোমাইছে ওলাইছে, কিন্তু হ'লেও সেই বিদ্যালয়খন বৰ্তমান খুলিব পৰা অৱস্থাত নাই, বা সেই বিদ্যালয়খনৰ চাৰিওকাষৰ যিখিনি ষ্টুডেণ্টছ আছিলে তেওঁলোক বিদ্যালয় আহিব পৰা অৱস্থাত নাই, বাট পথৰ অসুবিধা হৈ আছে। আৰু বিশেষকৈ এনেধৰণে আমাৰ ৩৬০খন আমাৰ যিটো এফেক্টেড স্কুল আমি দেখিলোঁ, তাৰপিছত আমি চালোঁ যে ১২৫খনমান বিদ্যালয় কিন্তু মানে স্কুলখন খুলিব পৰা একেবাৰে অৱস্থাত নাই। আৰু ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ সুৰক্ষাৰ স্বাৰ্থত বা তেওঁলোকৰ মানে স্বাস্থ্যৰ ৰক্ষাৰ কাৰণে আমি এই ১২৫খন বিদ্যালয় আমি বন্ধ কৰাৰ এটা আহ্বান আমি গভৰ্ণমেণ্টলৈ দিছোঁ। আমি এতিয়া এই গোটেই কামখিনি আমাৰ সমাপ্ত হ'ব, আমি এতিয়া জনাব পাৰিম কিমানখিনি বিদ্যালয় আমি অহা কাইলৈৰ পৰা আমি যিটো গৰমৰ বন্ধ, যিটো আমি ছামাৰ ভেকেশ্যন, সেইটো আমি এক্সটেণ্ড কৰিব লাগিব। এইখিনি আমি অলপ পাছতে আমি জনাব পাৰিম আমাৰ গোটেই বিদ্যালয়সমূহক। আৰু যিখিনি বিদ্যালয় এতিয়া ৰিলিফ কেম্প হিচাপে আছিলে, সেই ৰিলিফ কেম্প থকা বিদ্যালয়সমূহো আমি এতিয়া তৎক্ষণাতে খুলিব পৰা অৱস্থাত নাই। এইকাৰণে তাতে যিহেতু আমাৰ ৰাইজ আছিলে, বানাগ্ৰস্ত যিসকল ৰাইজ তাত আছিলে, আৰু তেওঁলোকৰ লগতে গৰু ছাগলী হওক বা যিখিনি পোহনীয়া জন্তু আছিলে, সেইখিনি অকণমান অসুবিধা হৈ আছে বিদ্যালয়খিনি। আৰু পানীখিনি ওলাই যোৱাৰ পিছত ভাল ধৰণে আমাৰ কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই যে সেই বিদ্যালয়খিনি আকৌ ভাল ধৰণে চাফা চিকুণ কৰাৰ একো হোৱা নাই। গতিকে আমি সেই পৰিৱেশত ছাত্ৰ ছাত্ৰীসকলক আমি তাত যাবলৈ দিব নোৱাৰোঁ। সেইকাৰণে আমি এই গোটেই মানে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত বা ডি চি ছাৰৰ লগত গোটেইখিনি আলোচনা কৰি আমি ১২৫খনমান বিদ্যালয় আমি যিটো আমাৰ গৰমৰ বন্ধটো আমি এক্সটেণ্ড কৰিম বুলি ভাবিছোঁ। আৰু এইটো ইমিডিয়েট এতিয়া ওলাব এতিয়া। এটা কথা সুধিব বিচাৰিছোঁ যে ৩৬০খন বিদ্যালয় পৰোক্ষ বা প্ৰত্যক্ষভাৱে ক্ষতিগ্ৰস্ত হৈছে বানৰ দ্বাৰা, আৰু ১২৫খন বিদ্যালয় বৰ্তমান খুলিব পৰা অৱস্থাতে নাই। তাতে আচবাব পত্ৰৰ পৰা আৰম্ভ কৰি বিদ্যালয়ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, ঠিক সেইদৰে কম্পিউটাৰ, নথি-পত্ৰ ইত্যাদি বহুখিনি সম্ভৱতঃ ক্ষতি হৈছে। আৰু সেইখিনি কেনেধৰণে আপোনালোকে এতিয়া ঠিক কৰিব? তাৰ কাৰণেতো বহুত অৰ্থৰ প্ৰয়োজন হ'ব নিশ্চয়কৈ। হয়। আমি দেখিলোঁ আমাৰ বিদ্যালয়সমূহৰ যিখিনি ডেস্ক বেঞ্চ, প্ৰায়খিনি ডেস্ক বেঞ্চ আমাৰ নষ্ট হৈছে। আৰু যিখিনি ধৰক আমাৰ ছেকেণ্ডেৰী স্কুল আৰু এলিমেণ্টেৰী যিখিনি ইউ পি স্কুল, তাতো আমি দেখিলোঁ কম্পিউটাৰবোৰ নষ্ট হৈ গৈছে। ইভেন আমাৰ বৰহোলা হায়াৰ ছেকেণ্ডেৰীত আমাৰ 5টা আমাৰ আছিলে, লেপটপ আছিলে, তেওঁলোকৰ একদমেই খোলা নাছিলে, সেইখিনি সম্পূৰ্ণ নষ্ট হৈ গৈছে। গতিকে এনেধৰণে আমি দেখিলোঁ ডেস্ক বেঞ্চ বেয়া হৈছে, তেওঁলোকৰ যিখিনি মানে আলমেৰাৰ পৰা আৰম্ভ কৰি যিখিনি একদম লাগতিয়াল আমাৰ বস্তু আছিলে গোটেইখিনি ডেমেজ হৈছে। আৰু কিতাপ পত্ৰ বাৰু আমাৰ বিদ্যালয়সমূহত ইমানখিনি নাথাকে, হ'লেও যিখিনি ধৰক আচবাব বা যিখিনি একদম প্ৰয়োজনীয় সেইবোৰো নষ্ট হৈছে। ইতিমধ্যে আমি যিমানখিনি বিদ্যালয় ব্লকবোৰত এনেধৰণে পানী সোমাই যিখিনি নষ্ট হৈছে, সেইখিনি আমাৰ ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্টৰ এটা আমাৰ আছে, আমি তাতে গোটেইখিনি দিছোঁ। আমাৰ কিমানখিনি বিদ্যালয় সেই তাতে আমাৰ ৰিপৰ্ট কৰা হৈছে। আৰু সেই ৰিপৰ্টত ধৰক বিদ্যালয়খনৰ কিমানখিনি ডেমেজ এছেছমেণ্ট কৰি মানে আপ টু 2 লাখ টকালৈকে মানে বিদ্যালয়খনে হয়তো পাব। মানে সেই এছেছমেণ্টটো কৰিব লাগিব যে বিদ্যালয়খনত কি ক্ষতিগ্ৰস্ত হৈছে। কিন্তু আমাৰ এনেকুৱা হৈছে, আমাৰ ভাগ্যও ভাল যে আমাৰ কোনো বিদ্যালয় বানপানীয়ে উটুৱাই লৈ যোৱা নাই, সেইটো এটা আমাৰ কাৰণে ভাল।
আৰু বাকী যিখিনি থাকিব সেইখিনি আমি খুব ভাল ধৰণে চাফা চিকুণ কৰাৰ পৰা আৰম্ভ কৰি আকৌ নতুনকৈ আকৌ আৰম্ভ কৰিব লাগিব হয় হয়তো এতিয়া আমি কি ক'ব পাৰোঁ যে 125খন বিদ্যালয় আপোনালোকৰ গৰম বন্ধটো এক্সটেণ্ড কৰিব নেকি আগবঢ়াই দিব নেকি নিশ্চয় আমি তেনেধৰণে আমি গভৰ্ণমেণ্টলৈ লিখিছিলোঁ গভৰ্ণমেণ্টলৈ আমি লিখিছোঁ আমি ডাইৰেক্টৰ বাইদেউলৈ লিখিছোঁ এলিমেণ্টেৰী ছেকেণ্ডেৰী এতিয়া আমি তাৰ এটা ডিচিশ্যন এতিয়া গম পালোঁ এতিয়া অলপ পিছতে হয় 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 ধন্যবাদ জনাইছোঁ আৰু ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম অফিচাৰ টিচাৰ ট্ৰেইনিং আমাৰ সৈতে আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম যে বহু কিতাপ আপোনালোকলৈ আজি আহিছে আৰু সেই যিসকল পাঠ্যপুথি যিসকল ছাত্ৰ ছাত্ৰীৰ পাঠ্যপুথিও বহু লছ হৈছে আমি দেখা পাইছোঁ যে শিৱসাগৰ জিলাতো এনেধৰণৰ যোৰহাটতো নিশ্চয় তেনেধৰণে পৰিস্থিতিয়ে হৈছে যে পাঠ্যপুথিসমূহ শুকুৱাই থৈছে ছাত্ৰ ছাত্ৰীসকলে এতিয়া চৰকাৰৰ তৰফৰ পৰা কিমান পাঠ্যপুথি বৰ্তমান প্ৰেৰণ কৰা হৈছে ধন্যবাদ আজি প্ৰথমখন আমাৰ ট্ৰাক আহি পেলাই উপস্থিত হ'ল ইতিমধ্যে কিতাপখিনি ডাউনলোড কৰা হৈছে আমাৰ এতিয়ালৈকে 274 পেকেট কিতাপ বিভিন্ন ক্লাছৰ ক শ্ৰেণীৰ পৰা দ্বাদশমান শ্ৰেণীলৈকে মিলাই পেলাই কিতাপৰ প্ৰথমখন ট্ৰাক আহিছে বাকীখন ট্ৰাক অনতিপলমে পাবহি আৰু আমি যি কিতাপখিনি নমাইছোঁ আমি ইতিমধ্যে ব্লকবিলাকৰ পৰা যিবিলাক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ক্ষতিগ্ৰস্ত হৈছে সেই ছাত্ৰ ছাত্ৰীৰ সংখ্যাখিনিও সংগ্ৰহ কৰিছোঁ আৰু তাৰ ওপৰত ভিত্তি কৰি আমি খুব সোনকালে কাইলৈৰ পৰা আমি গোটেই ডিটেইলত হিচাপ পত্ৰ কৰি বিদ্যালয়বিলাকে পাবৰ কাৰণে পাঠ্যপুথিখিনি আমি ব্লকবিলাকলৈ দিয়াৰ ব্যৱস্থা কৰিম আজি গধূলি তাৰ ওপৰতে বিশেষ আলোচনাও আছে আৰু সেইটোৰ ওপৰত ভিত্তি কৰি খণ্ডবিলাকে সংশ্লিষ্ট বিদ্যালয়বিলাকলৈ পাঠ্যপুথিও প্ৰেৰণ কৰিব খুব জৰুৰীকালীনভাৱে কামখিনি কৰা হ'ব আৰু পাঠ্যপুথি ইতিমধ্যে প্ৰথম লত আহিছে আৰু বাকীখিনি আহিব আমি পৰ্যায়ক্ৰমে কিতাপখিনি দি যাম হয় ধন্যবাদ জনাইছোঁ আৰু আমি ইতিমধ্যে অৱগত জনালোঁ যে যোৰহাট জিলাতো প্ৰায় 360খন বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছে 125খন বিদ্যালয়ৰ শিক্ষানুষ্ঠানৰ অৱস্থা সঁচাকৈ অতিকৈ বেয়া চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে যি দুৰ্যোগ ব্যৱস্থাপনা বিভাগ তাৰ জৰিয়তে সেই বিদ্যালয়সমূহৰ পুনৰ মেৰামতি কৰা বা পুনৰ আগৰ অৱস্থালৈ ঘূৰাই নিয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু তাৰ সমান্তৰালকৈ যিসকল হৃদয়বান লোক আছে যিসকল লোকে ইতিমধ্যে বিভিন্ন লোকলৈ বান সাহাৰ্য প্ৰদান কৰি আহিছে এতিয়া আপোনালোকৰ সহায়ৰ প্ৰয়োজন হৈছে বিদ্যালয়সমূহলৈ যিসকল ছাত্ৰ ছাত্ৰী নিজৰ আপোন বিদ্যালয়খনলৈ যাবৰ বাবে হেঁপাহেৰে বাট চাই ৰৈছে সেই বিদ্যালয়সমূহ পুনৰ আগৰ অৱস্থালৈ ঘূৰাই নিবৰ বাবে আপোনালোকৰ সহায়ৰ প্ৰয়োজন হৈছে গতিকে আপোনালোক যেন আগবাঢ়ি আহে আৰু যোৰহাটৰ কেৱল যোৰহাট বুলিয়ে নকওঁ উজনি অসমৰ শিৱসাগৰ চৰাইদেউ যোৰহাটৰ যিসমূহ বিদ্যালয় ইতিমধ্যে বানত ব্যাপকভাৱে ক্ষতিৰ সন্মুখীন হৈছে সেই বিদ্যালয়সমূহ যাতে গঢ় দিয়াৰ ক্ষেত্ৰত আপোনালোকে সহায় কৰে তাকে বৰ্তমান সকলোৱে কামনা কৰিছে যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট